জামুগুৰিহাটৰ ইটাখোলৰ এজন শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী চাকৰি আশা পৰিত্যাগ কৰি সাঁচতীয়া ধনেৰে স্থাপন কৰা ক্ষুদ্ৰ প্ৰয়াস আইচক্ৰীম উদ্যোগৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে পৰমেশ চাহুৱে। পৰমেশ চাহু নামৰ শিক্ষিত নিবনুৱা যুৱকজনে ইটাখোলা কেন্দ্ৰত স্থাপন কৰা এই আইচক্ৰীমৰ ফেক্টৰী অঞ্চলটোৰ ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। বিশিষ্ট সমাজকৰ্মী পৰশুৰাম চাহুৰ পুত্ৰ পৰমেশ চাহু নামৰ শিক্ষিত নিবনুৱা যুৱকজনে এই আইচক্ৰীম নামৰ সৰুকৈ আৰম্ভ কৰা এই বৰফ উদ্যোগটোৰ জৰিয়তে স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰাৰ লগতে আন 8গৰাকী নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দি পৰিয়াল ভৰণ পোষণ পথ মুকলি কৰি দিয়া পৰিলক্ষিত হৈছে। এই উদ্যোগৰ জৰিয়তে উৎপাদিত আইচক্ৰীমসমূহৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইটাখোলাৰ পৰা ধৰি বিশ্বনাথ চাৰিআলি আৰু তেজপুৰলৈকে এই উন্নতমানৰ আইচক্ৰীম পঠাই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰ্ম আইচক্ৰীম উদ্যোগত প্ৰায় 15বিধ আইচক্ৰীম তৈয়াৰ কৰা হয় বুলি জনাইছে যুৱ উদ্যোগী পৰমেশ চাহুৱে। এইটো মই 2021 চনত ষ্টাৰ্ট কৰিছিলোঁ। মই কলেজ পঢ়ি থকা অৱস্থাত তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিত মই 2খনমান ফেক্টৰীত প্ৰথমতে গৈ চালোঁ, তাৰ বিষয়ে জানিলোঁ। পাছত গুৱাহাটীত মই 2-4জন মানুহক লগ ধৰিলোঁ, ইয়াৰ লগত জড়িত লগত। তেওঁলোকে মোক আইডিয়া দিলে কি মেচিনেৰী লাগিব, কেনেকুৱা ইকুইপমেণ্টছ ব্যৱহাৰ কৰা হ'ব, কিমান টকাৰ ইনভেষ্টমেণ্ট হ'ব। এই গোটেইখিনি কথা জানি ঘৰত আলোচনা কৰিলোঁ। পাছত মোৰ পৰিয়ালবৰ্গ, দেউতা, মা চবে সহযোগ কৰি মই একেবাৰে সৰুকৈ একেবাৰে কম পুঁজিত এই সৰু সুৰাকৈ এটা আইচক্ৰীমৰ ফেক্টৰী ষ্টাৰ্ট কৰিলোঁ। বহুত ভয় প্ৰথম অৱস্থাত, কাৰণ মোৰ যিহেতু কেপিটেল একেবাৰে কম আছিল সেই সময়ত। দেউতাই সাঁচি ৰখা পইচাখিনি মই ইনভেষ্ট কৰিছোঁ, মোক দিছে। যি কি নহওক, চৰকাৰৰ গাইডলাইনসমূহ মই ফ'ল' কৰিছোঁ, প্ৰট'কল যিখিনি আছে। আৰু আমাৰ ইয়াত উন্নত মানদণ্ডৰ আইচক্ৰীম বনোৱা সেই সময়ৰ পৰা ষ্টাৰ্ট কৰা হৈছে। আৰু লগতে আমাৰ এইটো বৃহত্তৰ ইটাখোলা অঞ্চলত প্ৰায় 50-60জনমান ভেণ্ডাৰ যিসকলে আইচক্ৰীম বিক্ৰী কৰে, তেওঁলোকক মই এটা অপৰচুনিটি দিব পাৰিছোঁ যে তেওঁলোকে কিবা এটা কৰি কামটো আগুৱাই বঢ়াই নিব। আৰু লগতে মোৰ ফেক্টৰীত বৰ্তমান 8জন মানুহ কৰ্মৰত। সেই 8জন মানুহক মই ধৰক এমপ্লয়মেণ্ট দিব পাৰিছোঁ। আৰু চৰকাৰলৈ মোৰ এটা অনুৰোধ থাকিব যে তেওঁলোকে আমাক কিবা ছাবচিডি স্কিমত যদি আমাক লোন প্ৰভাইড কৰে, আমি আৰু উন্নত মানদণ্ডৰ মেচিনেৰী ইকুইপমেণ্টছ আমি ব্যৱহাৰ কৰিম। আৰু প্ৰডাকশ্যন বাঢ়িলে ধৰক মাৰ্কেটত আৰু আমাৰ ভেণ্ডাৰক এমপ্লয়মেণ্ট দিব পৰা যাব, আৰু মানুহ ইয়াত কাম কৰিব পাৰিব। আৰু 2021 চনত মই PMEJP স্কিমৰ আণ্ডাৰত আসাম গ্ৰামীণ বেংকত লোন এপ্লাই কৰিছিলোঁ। তাৰপিছত সেই সময়ত যিজন মেনেজাৰ আছিলে তেওঁ লোনটো পাছ নকৰিলে, ইটো অজুহাত দেখাই থৈ দিলে। আৰু সেই সময়ত মই মানে অলপ ভয় কৰোঁ, যিহেতু নতুন এটা কাম ষ্টাৰ্ট কৰিছোঁ, বৰ বেছি মই নাজানো, অভিজ্ঞ নাই। নহওক যেন তেন কৰি হ'লেও। আপুনি চাকৰি এৰি কেনে এই ব্যৱসায়ত লাগিলে মানে? হয়, মই 2020 চনত মই প্ৰাইভেট বেংকত চাকৰি পাইছিলোঁ। যিহেতু মোৰ এটা ইচ্ছা আছিলে প্ৰাইভেট বেংকত চাকৰি নকৰাতকৈ মই নিজে কিবা এটা কৰিব পাৰোঁ, মানুহক এমপ্লয়মেণ্ট দিব পাৰোঁ। আৰু সৰুৰ পৰাই ভাৱধাৰা তেনেকুৱা আছিলে। মোৰ লগতে আৰু 2-4জন মানুহক মই যদি আগুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নিজৰ লগতে গাঁৱৰো উন্নতি হ'ব। কিমানমান ক'ৰলৈকে যায় আপোনাৰ আইচক্ৰীম? আমাৰ এইটো অৰুণাচল চিজুচাৰ পৰা লৈ চতিয়া, বিশ্বনাথ চাৰিআলি, বালিপাৰা, তেজপুৰলৈকে আমাৰ আইচক্ৰীমখিনি যায়। আৰু আমাৰ ইয়াত বনোৱা প্ৰক্ৰিয়াবিলাক বহুত হাইজেনিক, বহুত চাফ চিকুণকৈ বনোৱা হয়। এইবিলাক আমি গাইডলাইনছ সম্পূৰ্ণভাৱে ফ'ল' কৰোঁ চৰকাৰৰ। কি আছে আইচক্ৰীম, কিমান দামৰলৈকে আছে? হয়, আমাৰ ইয়াত একেবাৰে 5 টকাৰ পৰা বুলি আপুনি 50 টকাৰলৈকে আইচক্ৰীম পাব। যেনে মই এটা দেখাই আছোঁ আপোনাক, এইটো হৈছে কৰ্নেটো, মিনি কৰ্নেটো। এইটো ইয়াৰ দাম আছে 20 টকা। ইয়াত আপুনি যদি চাই, তাত MRP প্ৰিণ্ট থাকে, আমাৰ মেনুফেকচাৰিং ডেট এণ্ড MRP প্ৰিণ্ট কৰা হয়। আৰু এনেকৈ কৰি
স্কচ এনে কৰি আমাৰ ইয়াত প্ৰায় 20টামান কোৱালিটিৰ মাৰ্কেটত যিটো বিচাৰে ৰাইজে মানে হয় 5 টকাৰ পৰা লৈ 50 টকাৰলৈকে আমাৰ ইয়াত আইচক্ৰীম আছে মানে একেবাৰে দুখীয়া মানুহ হ'লেও 5 টকাৰ আইচক্ৰীম খাব পাৰে আমি সেইটোও চিন্তা কৰোঁ যে এটা চবৰ আৰ্থিক অৱস্থা ভাল নহয় মানুহৰ অলপ পইচা পাতি কিছুমান কম থাকিলে 5 টকাতে হ'লে বাচ্চা এটা অলপ খাব পাৰে হয় যিহেতু এবাৰ বতৰ যথেষ্ট বাৰিষা কিবা বাধা দিছে নেকি হয় আমাৰ নৰ্থ ইষ্ট বুলি ক'লে বৰষুণৰ পাৰ্চেণ্টেজ বহুত বেছি হয় সেই যি কি নহওক বাধা দেখি সেইটো প্ৰত্যেকটো কামতেই থাকে কিন্তু নেৰ্চি হ'লেও কামতটো আগুৱাই যাবই লাগিব ঠিক আছে ধন্যবাদ এটা ঔদ্যোগিক সৰুৰ পৰা আজি এই মুহূৰ্তত পাইছে আপুনি স্থানীয় যুৱক হিচাপে কি ক'ব আমি অত্যন্ত সুখী গৌৰৱান্বিত কাৰণ কিয় আমাৰ এজন যুৱকে তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি আমাৰ বৃহত্তৰ অঞ্চলটোত এনেকুৱা এৰাম আইচক্ৰীম এটা ফেক্টৰী তেওঁলোকে স্থাপন কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতী আদি কৰি বহু মানুহৰ তেওঁলোকে এটা কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ ঘৰসমূহো এই ফেক্টৰীটোৰ জৰিয়তে চলি আছে আৰু ইয়াৰ এই নিৰ্মাণ যিটো কাৰ্য এইবোৰ অতি উন্নত আমি নিজেও কিছু আহি পেলাই আমি চাইছোঁ বা টেষ্ট কৰিছোঁ সেইখিনি যিখিনি ক্ৰীমৰ যথেষ্ট সোৱাদযুক্ত আৰু ভাল লাগিছে যে এইটো অঞ্চলত এগৰাকী উচ্চ শিক্ষিত যুৱকে তেওঁ চাকৰিমুখী নহয় তেওঁ কৰ্মমুখীৰ জৰিয়তে তেওঁ নিজেও সংস্থাপন লোৱাৰ লগতে আনকো তেওঁ দিবলৈ সক্ষম হৈছে এতিয়া আমি ভাল পাইছোঁ আমি আশা কৰিছোঁ তেখেত আগুৱাই যাওক আৰু আমাৰ চৰকাৰৰ এটা আহ্বান বিভিন্ন বেংকসমূহ আমাৰ যিহেতু ইয়াত আছে সেইসকলক আমি আহ্বান জনাইছোঁ যাতে এনেকুৱা উদ্যোগী যুৱকক তেওঁলোকে ঋণ প্ৰদান কৰক আৰু বেংকে এইটো চাওক তেওঁলোকে আহি পেলাই পৰ্যবেক্ষণ কৰক যে এই ফেক্টৰীটোত বা এই উদ্যোগটোত আমি ঋণটো দিলে আমি লাভান্বিত হ'ম নে নহ'ম আৰু তেওঁলোকে আমি ভাবোঁ যে এই উদ্যোগৰ পৰা তেওঁলোকে নিজেও লাভান্বিত হৈ বেংক খণ্ডটোক তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব আৰু তেওঁলোকে বেংকৰ লোন লৈ পেলাই প্ৰফিট কৰিব নোৱাৰে কিন্তু আমি দেখিছোঁ যে এই উচ্চ শিক্ষিত যুৱকসকলে যেনেধৰণে উদ্যোগৰ জৰিয়তে ইয়াত তেওঁলোকে আগবাঢ়ি গৈছে তেওঁলোকক বেংকে সামৰি লওক আৰু এটা সহায় কৰক আমি অত্যন্ত আশাবাদী যে এই উদ্যোগটোৰ জৰিয়তে এতিয়া এটা ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে তেওঁলোকে কৰি আছে যদি বেংকে তেওঁলোকক যদি সহায় কৰে এটা বৃহৎ উদ্যোগলৈ পৰিণত হ'ব আৰু বৃহৎ উদ্যোগটোৰ জৰিয়তে আমাৰ এই অঞ্চলৰ নিবনুৱা যুৱক যুৱতী আমাৰ যিসকল মানে কামৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ থকা ব্যক্তি সেইসকলে ইয়াত আহি কাম কৰিবলৈ এটা সুবিধা পাব আৰু এই উদ্যোগটো এটা এই অঞ্চলৰ ভিতৰত এটা ভাল প্ৰতিষ্ঠান হিচাপে তেওঁলোকে গঢ় লৈ উঠিব পাৰিব ঠিক আছে ধন্যবাদ মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক